নমস্কাৰ দুপৰৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ হোজাই যোগীজান উপ আৰক্ষী চকীত অঘটন সংঘটিত হৈছে এজন আৰক্ষী জোৱানৰ আকস্মিক মৃত্যু বেৰিকেডত শুই থকা অৱস্থাত মৃত্যু হয় জোৱানজনৰ হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ জোৱানজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে মৃত জোৱানজন 11th APPNৰ নায়ক বাবুল চন্দ্ৰ পেগু বুলি জানিব পৰা গৈছে মৃত জোৱানজনৰ বয়স 50 বছৰ জোৱানজনৰ ঘৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰি গাঁৱত পুনৰবাৰ কৈছো হোজাইৰ যোগীজান উপ আৰক্ষী চকীত অঘটন সংঘটিত হৈছে এজন আৰক্ষী জোৱানৰ আকস্মিক মৃত্যুৰ খবৰ বেৰিকেডত শুই থকা অৱস্থাতে মৃত্যু হয় জোৱানজনৰ হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ জোৱানজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে মৃত জোৱানজন 11th APBNৰ নায়ক বাবুল চন্দ্ৰ পেগু মৃত জোৱানজনৰ বয়স হৈছে 50 বছৰ জোৱানজনৰ ঘৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিগাঁও বিশ্বৰ আগশাৰীৰ ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীৰ সৈতে ফেৰ মাৰি ভাৰত বায়োটেকে প্ৰস্তুত কৰি উলিয়াইছে কোভেক্সিন নামৰ কৰোনা প্ৰতিৰোধক এই কোভেক্সিনে কৰোনাৰ নতুন ৰূপকো প্ৰতিৰোধ কৰিবলৈ সক্ষম এসপ্তাহৰ ভিতৰত এই সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিব কোভেক্সিনৰ প্ৰস্তুতকৰ্তা ভাৰত বায়োটেকে সংবাদ মাধ্যমৰ আগত এই ঘোষণা ভাৰত বায়োটেকৰ CMD কৃষ্ণ এলাৰ কোভেক্সিনক লৈ ইতিমধ্যে দেশৰ ৰাজনৈতিক ক্ষেত্ৰত কাৰ্যত এক ধুমুহাৰ সৃষ্টি হৈছে প্ৰথমে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ কৈছিল যে এই কোভেক্সিন তেওঁ গ্ৰহণ নকৰে আৰু আনহাতে তাৰ পাছতে কংগ্ৰেছ নেতা শশী থাৰুৰেও ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু বিৰোধিতা প্ৰকাশ কৰিছে কেইবাজনো বিৰোধী নেতাই ইয়াৰ বিৰোধ কৰা দেখিবলৈ পোৱা গৈছে যাকে লৈ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধন আৰু বিজেপিয়ে কঠোৰ সমালোচনা কৰিছে মেঘালয়ত অনুষ্ঠিত হ'ব নেশ্যনেল গেমছ 2022 ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হ'ব নেশ্যনেল গেমছ 2022 কাল কৰোনাৰ বাবে যোৱা বছৰ গোৱাত অনুষ্ঠিত নহ'ল নেশ্যনেল গেমছ 2020 মেঘালয়ত নেশ্যনেল গেমছ অনুষ্ঠিত কৰিবলৈ পাই যথেষ্ট আনন্দিত অনুভৱ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ইতিমধ্যে নেশ্যনেল গেমছ আয়োজিত সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে আলোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে আৰু যেহেতু কৰোনাৰ বাবে গোৱাত অনুষ্ঠিত নহ'ল গতিকে তাৰ পাছতে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মেঘালয়ৰ কথা কোৱা হৈছে আৰু মেঘালয়ত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু যথেষ্ট উৎফুল্লিত দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকীক আৰু প্ৰকাশো কৰিছে সংবাদ মাধ্যমৰ আগত নেশ্যনেল গেমছ সন্দৰ্ভত যিহেতু যথেষ্ট উৎসাহজনক মন্তব্য তেওঁ প্ৰকাশ কৰিছে আৰু এইবেলি নেশ্যনেল গেমছ মেঘালয়ত নেশ্যনেল গেমছ 2020 অনুষ্ঠিত হ'ব নেশ্যনেল গেমছ As a minister, I can assure full help, complete support from my ministry. But national games are organized by Indian Olympic Association. Now we have issues with the Goa. The Goa could not host the event due to pandemic. Initially it was delayed due to some other reason. Due to some reason it could not be conducted, and later on when we were ready, then the COVID had a problem for all of us. So I don't know if Goa can have national games this year. So next year becomes too close. So that is how the Chief Minister of Meghalaya, Conrad Sangma, had a discussion with me and other people in the Indian Olympic Association. বাইজুছ ইয়াং জিনিয়াছত আপোনালোকে দেখা পাব সেই সকল কিশোৰক যিসকল বয়সত কোমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত বয়স কম হ'লেও এওঁলোক কামত ডাঙৰ কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে হাৰিয়ানাৰ গুৰুগ্ৰামৰ মান্না সিংহালে 8 বছৰ বয়সত এটা মোবাইল এপ প্ৰস্তুত কৰিছে আৰু এই এপটোৱে ঘৰৰ লগতে আশে-পাশে থকা সামগ্ৰী বিচৰাত সহায় কৰে মান্না বৰ্তমান 4ৰ্থ শ্ৰেণীত পঢ়ি আছে আৰু লকডাউনৰ সময়ছোৱাত এই এপটো প্ৰস্তুত কৰি উলিয়াইছে পিকাবু নামৰ এপটো গুগল প্লে ষ্টৰতো উপলব্ধ जब पूरे देश में कोविड कर्फ्यू लगा हुआ था जब सड़क पर निकलना दुकानों पर जाना पार्कों में खेलना सब बंद था उस वक्त दिल्ली से सटे गुरुग्राम की 8 साल की बच्ची अपनी 2 साल की बहन के सवालों के जवाब तलाश रही थी मिलिए गुरुग्राम की मान्या सिंघल से
It helps children to find out the name of the objects. कुछ ही दिन पहले अपना 8वां जन्मदिन मनाने वाली मान्या ऐप डेवलपर है। मान्या ने एक ऐसा ऐप बनाया है जो घर के आसपास का सामान पहचान कर उसकी जानकारी देता है। इसकी प्रेरणा या कहें जरूरत उसकी 2 साल की कजिन सिस्टर ध्रुवा के सवालों की वजह से उसे महसूस हुई। My little sister, her name is Dhruvika. So she used to ask me questions like what is this, and I used to get irritated. So then I decided to create this app. 2 साल की ध्रुवा मासूमियत से हर चीज के बारे में मान्या से ही पूछती है। ये चीज खाने की है या खेलने की। मान्या ने अपनी कोडिंग ट्रेनिंग और कुछ रिश्तेदारों की मदद से पिकाबू नाम का ये मोबाइल ऐप बनाया है जो खेल खेल में अब नन्ही ध्रुवा के हर सवाल का जवाब दे देता है। ये ऐप किसी भी चीज को स्कैन कर उसका नाम बता देता है, जैसे ये सेब जिसे मान्या स्कैन कर रही है। I'm taking an apple, so like this, it just like by clicking on the audio button we can hear the text. By clicking on this button we go on home. By this we can choose another language. मान्या का पिकाबू ऐप 5 भाषाओं में इस्तेमाल किया जा सकता है। मान्या के माँ बाप पेशे से चार्टर्ड अकाउंटेंट हैं। उन्होंने छोटी उम्र में ही कोडिंग को लेकर मान्या की दिलचस्पी पहचान ली। हमारे एक मित्र हैं, उन्होंने सजेस्ट किया कि इनको कोडिंग ट्राई करवाइए। तो पहले हमने ट्रायल क्लास ली 7 दिन की, तो इसमें उनको कोडिंग पसंद आई। इसने एक बारी एक फूड डोनेशन ऐप बनाने का भी सोचा था, बट हाँ उसमें थोड़ी ज़्यादा कॉम्प्लिकेशन है, थोड़ा इसको और सीखना पड़ेगा क्योंकि उसमें आपको जीपीएस लोकेशन चाहिए कि किसके यहाँ पे फूड डोनेट करना है। तो बेसिकली वैसा कुछ बनाने का ये सोच रही है। ये जुनून ही था कि मान्या बीच रात उठकर अपने ऐप पर काम करने लगती। ये जुनून अब भी जारी है। नन्ही मान्या खेलकूद के साथ पढ़ाई करती है। उसके घर वालों को उम्मीद है कि जल्द ही ये नन्ही ऐप डेवलपर कोई नया कारनामा कर दिखाएगी। এই কিশোৰজন সঁচাকৈ বিস্ময়কৰ। কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন বালক আমাৰ আশে-পাশে আছে। 16 জানুৱাৰীৰ পৰা নিউজ 18 দেখা পাব এনেকুৱা কিছু বিস্ময় কিশোৰ কিশোৰীক আপোনাক আচৰিত কৰি তুলিব পৰা উদ্যম, প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী। চাবলৈ নাপাহৰিব বাইজুছ য়াং জিনিয়াছ। পাছত ব্ৰিটেইনত পুনৰ লকডাউন ঘোষণা কৰা হৈছে। সোমবাৰৰ পৰা সমগ্ৰ ব্ৰিটেইনতে লকডাউন ঘোষণা কৰা হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ঘোষণা। ব্ৰিটেইনত নতুনকৈ দেখা দিয়া ভাইৰাছৰ বাবে এই ঘোষণা কৰা হৈছে। জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈকে হ'ব সম্পূৰ্ণ লকডাউন। লকডাউনৰ এই সময়ছোৱাত সকলো স্কুল কলেজ বন্ধৰ ঘোষণা কৰা হৈছে। সোমবাৰৰ দিনটোত ইংলেণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈছে 26,626 জন কৰোণাত আক্ৰান্ত আৰু সেইবাবে সম্পূৰ্ণ লকডাউন দিয়া হৈছে। সমগ্ৰ ব্ৰিটেইনতে লকডাউন ঘোষণা কৰা হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে এই ঘোষণা কৰিছে। Children were in school today may reasonably ask why we did not take this decision sooner. And the answer is simply that we have been doing everything in our power to keep schools open because we know how important each day in education is to children's life chances. And I want to stress that the problem is not that schools are unsafe for children. Children are still very unlikely to be severely affected by even the new variant of COVID. The problem is that schools may nonetheless act as vectors for transmission, causing the virus to spread between households.
মহানগৰীৰ মাজমজিয়াৰ পৰা নিখোজ এগৰাকী মহিলা 16 ডিচেম্বৰৰ পৰা নিখোজ কণিকা বড়ো নামৰ মহিলাগৰাকী 16 ডিচেম্বৰত গড়চুকলৈ গৈছিল আধাৰ কাৰ্ড বনাবলৈ আৰু দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ইতিমধ্যে গড়চুক থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে মহিলাগৰাকী নিখোজ হোৱাৰ পাছতে যথেষ্ট চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ আৰু তাৰ পৰৱৰ্তী সময়তে তেওঁলোকে গড়চুক থানাত এখন এজাহাৰ দাখিল কৰিছে আধাৰ কাৰ্ড বনাবলৈ গৈ আৰু ঘূৰি নাহিল এইগৰাকী মহিলা 16 ডিচেম্বৰৰ পৰাই নিখোজ হৈ আছে মহিলাগৰাকী বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক 2 জানুৱাৰী দিনৰ 1 বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সৌৰভ গাংগুলীক বুকুৰ বিষৰ বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত আৰু তাৰ পাছতে ইতিমধ্যে আমি জনাইছো যে কিছু সময় পাছতে উডলেণ্ড হাস্পতালত এক সংবাদমেলৰো আয়োজন কৰা হৈছে আৰু সেই সংবাদমেলতে স্বাস্থ্যৰ সন্দৰ্ভত সৌৰভ গাংগুলীৰ স্বাস্থ্যৰ সন্দৰ্ভত জনাব আৰু ইতিমধ্যে আমি কৈছো যে বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশ ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰি একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 এই উদ্দেশ্যেৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাই লক্ষ্য নেটৱৰ্ক 18 বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই বিধানসভা সচিবালয়ে প্ৰকাশ কৰিলে জাননী বিৰোধী দলপতি পদৰ বাবে প্ৰয়োজনীয় বিধায়ক কংগ্ৰেছৰ নাই 20 জনলৈ হ্ৰাস পালে কংগ্ৰেছৰ বিধায়কৰ সংখ্যা য'ত নেকি 21 জন থাকিব লাগে বিৰোধী দলপতি হিচাপে থাকিবলৈ হলে অজন্তা নিয়োগী পদত্যাগ কৰাৰ পাছতে হ্ৰাস পাইছে কংগ্ৰেছৰ বিধায়কৰ সংখ্যা আৰু ইতিমধ্যে সেই সন্দৰ্ভতো আমি পূৰ্বতে বাতৰিখন প্ৰচাৰ কৰিছিলো আৰু শেহতীয়া খবৰ অনুসৰি বিধানসভা সচিবালয়ে প্ৰকাশ কৰিছে জাননী বিৰোধী দলপতি পদৰ বাবে প্ৰয়োজনীয় বিধায়ক নথকা হেতু বিৰোধী দলপতি পদৰ পৰা পদ আৰু নাথাকিব মৰ্যাদা হেৰুৱাব দেৱব্ৰত